গুড মৰ্ণিং এভৰিৱান। আজি 21 জুলাই অসমীয়া প্ৰতিদিনখনলৈ মই হেডলাইনখিনি পঢ়িবলৈ আগবাঢ়িছোঁ। এক্স হেণ্ডেলত বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় ৰাজনীতিক নৰেন্দ্ৰ মোদী। ফলোৱাৰৰ সংখ্যা 10 কোটি অতিক্ৰম, স্বত্বাধিকাৰী এলন মাস্কৰ অভিনন্দন। সামগ্ৰিকভাৱে এক্স হেণ্ডেলত 19 কোটি ফলোৱাৰেৰে শীৰ্ষত এলন মাস্ক, 13 কোটিৰো অধিক ফলোৱাৰেৰে বাৰাক ওবামা দ্বিতীয় স্থানত। নিটৰ নতুন ফলাফলত বিস্ফোৰক তথ্য পোহৰলৈ, ফাদিল হল গুৰুতৰ বিসংগতি। সৰ্বোচ্চ 720 নম্বৰ লাভ কৰি শীৰ্ষস্থানত লাভ কৰা 3 কেন্দ্ৰীয় প্ৰাৰ্থীয়ে লাভ কৰিলে সৰ্বাধিক 682 নম্বৰহে। মেডিকেলৰ নামভৰ্তিৰ কেলেংকাৰী মাষ্টাৰ মাইণ্ড NIT স্নাতক আন 2 MBBS শিক্ষাৰ্থীক CBI গ্ৰেপ্তাৰ। পৰিস্থিতিৰ বুজ লৈ মন্ত্ৰী সোণোৱালে ক'লে, ডিব্ৰুগড়ৰ কৃত্ৰিম বানৰ মাষ্টাৰ প্লেন প্ৰস্তুত কৰিব IIT গুৱাহাটীয়ে। 4 নম্বৰ পৃষ্ঠাত আছে ডাক্তৰ সংগীতা, ডাক্তৰ ৱালিউলৰ বিপদ সন্নিকট। পক্সো আদালতত নিৰ্যাতিত কন্যা শিশুৱে দিলে নিৰ্যাতনৰ বৰ্ণনা। শিক্ষামন্ত্ৰী ডাক্তৰ পেগুৰে পুনৰ আলোচনা। হাইস্কুল শিক্ষক সন্থাৰ 15 আগষ্টত সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি। প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক বাসগৃহত সাক্ষাৎ। সাংসদ ৰকিবুল হুছেইনৰ পিতৃক কৰা সহায়ৰ কথা মনত পেলাই ৰুগ্ন মহন্তৰ ওচৰলৈ আহিছো। সাক্ষাতত ৰাজনৈতিক প্ৰসংগ নাই বুলি দাবী কৰিছে। 5 নম্বৰ পৃষ্ঠাত আছে পৰিস্থিতি চম্ভালিবলৈ ঢাকাৰ ৰাজপথত নামিল টেংকাৰসহ সেনাবাহিনী। সংৰক্ষণ বিৰোধী আন্দোলনত অগ্নিগৰ্ভ বাংলাদেশ। হিংসাত্মক সংঘৰ্ষত নিহতৰ সংখ্যা 105লৈ বৃদ্ধি। ছাত্ৰ সমাজলৈ আলোচনাৰ প্ৰস্তাৱ প্ৰধানমন্ত্ৰী হাছিনাৰ। কাৰ্যকাল 5 বছৰ বাকী থকা অৱস্থাতে এৰিলে দায়িত্ব। পূজা খেদকাৰৰ বিতৰ্কৰ মাজতে UPSCৰ অধ্যক্ষৰ পদত্যাগ। গুৱাহাটীৰ বাতৰিত আছে RG বৰুৱা পথত যুৱতীক অসভ্য আচৰণ, উদণ্ড উবেৰ মটৰ চালকৰ। গণেশগুৰিৰ পৰা AIDCলৈ যোৱাৰ বাবদ অধিক ভাড়া বিচাৰি গুণ্ডাগিৰি, চালক প্ৰণৱৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ। ডিঙি, মুখ, চকুত গুৰুতৰ আঘাত। কালাপাহাৰত মহিলাক আক্ৰমণ, নাহৰফুটুকীৰ। GMCHত মৃত্যুৰে যুঁজিছে পাহাৰতলীৰ দীপালী দাসে। 7 নম্বৰ পৃষ্ঠাত আছে তৃতীয় চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াক লৈ তৎপৰ সেৱা। 15 ছেপ্টেম্বৰ, 19 ছেপ্টেম্বৰত তৃতীয় বৰ্গৰ, 27 অক্টোবৰত অনুষ্ঠিত হ'ব চতুৰ্থ বৰ্গৰ পৰীক্ষা। 15 নম্বৰ পৃষ্ঠাত আছে গুৱাহাটীত শিক্ষা বিভাগৰ সভা। ৰাজীৱ গান্ধী সমবায় বিশ্ববিদ্যালয়ত ডিগ্ৰীপ্ৰাপ্ত শিক্ষাৰ্থীক লৈ অনিশ্চয়তা। শিৱসাগৰসহ নতুন বিশ্ববিদ্যালয়ত উপাচাৰ্য নিযুক্তিত গুৰুত্ব। প্ৰাথমিক অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী সন্থাৰ সভা। পেঞ্চন গ্ৰেচুইটিৰ দাবীত 15 আগষ্টত কলা দিৱস। অন্তিম পৃষ্ঠাত আছে বাজেট অধিৱেশনত উত্থাপনৰ বাবে 4খন বিধেয়ক তালিকাভুক্ত। ওম বিৰলাই গঠন কৰিলে বিজনেছ এডভাইজৰী কমিটি। এয়া আছিল আজি অসমীয়া প্ৰতিদিনখনৰ মূল হেডলাইনখিনি। আপোনালোকে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ আজিৰ দিনটো শুভ হওক। নমস্কাৰ।